উত্তৰাখণ্ডত 23টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুৰাধা শৰ্মা পূজাৰী আৰু মোদাই গাহাইলৈ ক্ৰমে অসমীয়া আৰু বড়ো ভাষাৰ বাবে সাহিত্য একাডেমীৰ মূল বঁটা। আৰু সেঞ্চুৰিয়ানত অনুষ্ঠিত প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'তে মই পংকজ নহদাস আৰু এতিয়া বিতং বাতৰি। উত্তৰাখণ্ডৰ হালদুৱানীত 17,500 কোটি টকা ব্যয় সাপেক্ষ 23টা বিভিন্ন প্ৰকল্পৰ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই 23টা প্ৰকল্পৰ ভিতৰত 17টাৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰাখণ্ডত হোৱা আধুনিক আন্তঃগাঁথনিৰ বিকাশ, চাৰিধাম মহাপৰিযোজনা আৰু নতুন ৰেলপথ আদিয়ে সাম্প্ৰতিক দশকটো উত্তৰাখণ্ডৰ দশক কৰি তুলিব। ৰাজ্যখনৰ বিস্তৃত খণ্ড সামৰি লোৱা এই প্ৰকল্পসমূহৰ ভিতৰত আছে জলসিঞ্চন, পথ, গৃহ নিৰ্মাণ, স্বাস্থ্য, আন্তঃগাঁথনি, উদ্যোগ, অনাময় ব্যৱস্থা আৰু খোৱাপানী যোগান। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা 6টা প্ৰকল্পৰ ভিতৰত উল্লেখযোগ্য হৈছে পিথোৰাগড়ত জলবিদ্যুৎ প্ৰকল্প আৰু নাইনিতালত জাবৰ নিষ্কাশন ব্যৱস্থাৰ উন্নীতকৰণৰ প্ৰকল্প। उत्तराखंड की पहचान पावर सरप्लस स्टेट के रूप में तो सशक्त करेंगे ही, यहां के किसानों को सिंचाई की पर्याप्त सुविधा भी देंगे। ये बिजली हमारे उद्योगों को मिलेगी, ये बिजली हमारे स्कूल कॉलेजों को मिलेगी, ये बिजली हमारे अस्पतालों को मिलेगी, ये बिजली हमारे हर परिवार को मिलेगी। साथियों, उत्तराखंड में गंगा यमुना का स्वास्थ्य यहां के लोगों के साथ ही देश की बहुत बड़ी आबादी की सेहत और समृद्धि पर प्रभाव। সাহিত্য একাডেমীয়ে 2021 বৰ্ষৰ পুৰস্কাৰসমূহ কালি ঘোষণা কৰিছে। অসমীয়া ভাষাত এইবাৰৰ সাহিত্য একাডেমীৰ মূল বঁটা বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হৈছে। আনহাতে অসমীয়া ভাষাৰ বাবে যুৱ লেখকৰ শিতানত অভিজিত বৰালৈ আৰু শিশু সাহিত্যৰ শিতানত মৃণাল কলিতালৈ এই বৰ্ষৰ সাহিত্য একাডেমী পুৰস্কাৰ আগবঢ়োৱা হৈছে। ইফালে বড়ো ভাষাৰ বাবে সাহিত্য একাডেমীৰ মূল বঁটা বিশিষ্ট কবি মোদাই গাহাইলৈ, যুৱ বঁটা গৌতম দৈমাৰীলৈ আৰু শিশু সাহিত্যৰ বঁটা ৰত্নেশ্বৰ নাৰ্জাৰীলৈ আগবঢ়োৱা হৈছে। সাহিত্য একাডেমী প্ৰাপক আটাইকেইগৰাকী সাহিত্যিকলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কালি সদ্য ঘোষিত জ্ঞানপীঠ বঁটা বিজেতা বিশিষ্ট কবি নীলমণি ফুকনৰ বাসগৃহত উপস্থিত হৈ সাহিত্যিকগৰাকীক অভিনন্দন জনায়। ৰাজ্যপালে কবিগৰাকীৰ সুস্বাস্থ্য কামনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল অধিক সমৃদ্ধ কৰাত তেওঁৰ বৰঙণি অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। নীলমণি ফুকনৰ সাহিত্যকৰ্মৰ সফলতাই লেখকসকলক অধিক উৎসাহেৰে কাম কৰি যোৱাত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ৰাজ্যপালে কবিগৰাকীক গামোচা, চেলেং চাদৰ, শৰাই আৰু কামাখ্যা মন্দিৰৰ এখন ফলকেৰে সম্বৰ্ধনা জনায়। ৰাজ্য চৰকাৰৰ অত্যাৱশ্যকীয় সেৱাত নিয়োজিত চৰকাৰী কৰ্মচাৰীক দুদিনৰ বাবে নৈমিত্তিক ছুটিৰ অনুমতি প্ৰদান কৰা হৈছে। বিশেষকৈ আৰক্ষী, অগ্নি নিৰ্বাপন তথা দুৰ্যোগ ব্যৱস্থাপনা সেৱাত নিয়োজিত কৰ্মচাৰীসকলক জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে দুদিনৰ বাবে পিতৃ মাতৃৰ সৈতে সময় অতিবাহিত কৰিবলৈ অতিৰিক্ত এই ছুটি প্ৰদান কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰতিমাহে 1/4 কৰ্মচাৰীক উপৰোক্ত সুবিধাৰ বাবে অনুমতি প্ৰদান কৰিছে, যাতে অত্যাৱশ্যকীয় ৰাজহুৱা সেৱাসমূহ বাধাগ্ৰস্ত নহয়। তদুপৰি উক্ত কৰ্মচাৰীসকলে যাতে এই ছুটি অপব্যৱহাৰ নকৰে তাৰ বাবে তেওঁলোকে নিৰ্দিষ্ট পৰ্টেলত পিতৃ মাতৃ অথবা শাহু শহুৰৰ সৈতে কটোৱা ছুটিৰ সময়ছোৱাৰ ফটো আপলোড কৰিব লাগিব। গুৱাহাটীৰ সাংসদ কুইন ওজাই কালি পদ্মশ্ৰী বিৰুবালা ৰাভাৰ গোৱালপাৰা ঠাকুৰবিলৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়। ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি অহা মহিয়সী নাৰীগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল। চৰকাৰৰ তৎপৰতাত বৰ্তমান সুস্থ হৈ পৰা বিৰুবালা ৰাভাই কিছুদিনৰ পূৰ্বে দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিছে। কালি সাংসদগৰাকীয়ে তেওঁৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে পদ্মশ্ৰী বঁটা লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। লগতে সাংসদ কুইন ওজাই সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ ক্ষেত্ৰত আৰ্থিক দিশৰ লগতে অন্যান্য দিশত সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। আজি
ইয়ালে উপস্থিত হৈ পেলাই মই অতি গৌৰৱ অনুভৱ কৰিছোঁ যে এগৰাকী মহিলা বিৰুবালা ৰাভা বুলি ক'লে আজি বিশ্বই জানে তেখেতে পদ্মশ্ৰীত এইবাৰ আমাৰ চৰকাৰে তেখেতক দিলে আৰু আপোনালোকে দেখিছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে বিশেষকৈ মোদী ডাঙৰীয়াই এইবাৰ যিসকলক পদ্মশ্ৰী দিছে সঁচা অৰ্থত মানে আগতে শ্ব' কৰি দিয়া হৈছিল যে ডাঙৰ ডাঙৰ মানুহ তেওঁলোকে কাম কৰি থকা কিন্তু এইবাৰ যিসকলে গ্ৰাছ ৰুটত বাইদেউ বহুত বছৰৰ পৰা মোক ক'লে যে প্ৰায় 80 চনৰ পৰাই তেখেতে তাতকৈও আগৰ পৰাই কৰি আছে যিসকলে ডাইনী বুলি হত্যা কৰে সেই বিৰুদ্ধে এগৰাকী এই ভিতৰুৱা অঞ্চলত আজি আহোঁতে আমাৰ ইমান সময় লাগিছে য'ত এই ৰাস্তাটোৱে নাছিলে মাননীয় মুখ্যমন্ত্ৰী অহাৰ আগে ৰাস্তাটো বনোৱা হৈছে ইয়াৰ পৰা ওলাই গৈ অসমৰ বিভিন্ন ঠাইত যিসকলে ডাইনীৰ হত্যা কৰা বুলি মানুহবিলাকক বিভিন্ন সময়ত অত্যাচাৰ চলাই আছে তাৰ বিৰুদ্ধে এগৰাকী মহিলাই অকলে এতিয়া হয়তো বাইদেউৰ সংগী বহুতবোৰ হৈছে সেই সাহস গাঁৱত এনেকুৱা এটা কাম কৰা মই ভাবোঁ এইটো এটা বিশ্বৰ এটা মানে ৰেকৰ্ড তেখেতে ভংগ কৰিছে আৰু অসমৰ কাৰণে এটা খুব গৌৰৱৰ সকলোৰে কাৰণে এতিয়া এখন বিৰতিৰ পিছত আছে আৰু অধিক খবৰ এই ভিজালৰ নহয় তাৰ সকলো সুকলমে হৈ যায় কালি তাৰ বেংক একাউণ্টত 15,000 টকাৰ ফ্ৰড হ'ল জানানে পিছে তাৰটো কোনো টেনচনে নাই চোৱা না টেনচন কিয় মোৰ একো ভুল নাছিল তথাপি ফ্ৰড হলত মই ততালিকে বেংকক জনাই দিলো আৰবিআই কয় যদি আপোনাৰ একাউণ্টৰ পৰা কোনোবাই চলনাপূৰ্বক পইচা উলিয়ায় তেন্তে যিমান সোনকালে সম্ভৱ বেংকক জনাব 3 দিনৰ ভিতৰত জনালে একো লোকচান নহয় যিমানে দেৰি কৰিব সিমানেই বেছি লোকচান হ'ব আৰু শুনা একোৱে নিজে নিজে নহয় তুমি কৰাব লাগিব তেতিয়াহে হ'ব আৰবিআই কয় জানি লওক সতৰ্ক হওক পুনৰ উভতিছোঁ পুৱাৰ বাতৰিলৈ বৃহস্পতিবাৰে মহানগৰ আৰক্ষী আয়ুক্তৰ মুখ্য কাৰ্যালয়ত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে এখন সংবাদমেল সম্বোধন কৰে সংবাদমেলত 31 ডিচেম্বৰ আৰু বছৰৰ প্ৰথম দিনটোত কোনো চালকে যাতে সুৰাপান কৰি দুৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে আৰক্ষী আয়ুক্ত হৰমিত সিঙে ৰাইজলৈ আহ্বান জনায় তেওঁ লগতে কয় যে চলিত মাহত 15 পৰা 20 দিনৰ ভিতৰত হেলমেট নিপিন্ধা 22,000 চালক আৰু আৰোহীক মহানগৰ যান-বাহন আৰক্ষীয়ে জৰিমনা বিহিছে তাৰোপৰি বিগত বছৰৰ মে মাহৰ পৰা 168টা ড্ৰাগছৰ বিৰুদ্ধে মহানগৰৰ বিভিন্ন থানাত গোচৰ ৰুজু হোৱাৰ লগতে 364 জন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে সদৰি কৰে উল্লেখযোগ্য যে এই সংবাদমেলত আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে কথা অলৰেডি বহুতবাৰ কৈছে যে এইবাৰ আমি ড্ৰাংক ড্ৰাইভিং বা ৰেশ ড্ৰাইভিঙৰ এক্সিডেণ্ট হ'ব নিদিওঁ কিন্তু এইটো পুলিচ বা এডমিনিষ্ট্ৰেশ্যন বা ট্ৰান্সপৰ্ট নিজে কৰিব নোৱাৰে সমাজক আমাৰ লগত মিলি সবক বুঝাই মেলি এইটো কৰিবই লাগিব এটা মানুহে ক্ষতি পালে এটা মানুহে দুখ পালে গোটেই পৰিয়াল সব ফ্ৰেণ্ডছ গোটেই এনভাইৰনমেণ্ট গোটেই সৃষ্টিটো বেয়া হয় চ' এইটো কাৰণে মোৰ আপিল আছে যে কালি ৰাতি আৰু 1 তাৰিখ আমি যিমান ফূৰ্তি কৰোঁ কিন্তু যিজনে গাড়ী চলায় সিজনে কাইণ্ডলি মদ নাখায় আৰু ৰেশ ড্ৰাইভিং ল'ৰাবিলাক যিটো অলপ কৰে মটৰচাইকেল হুইলি এনেকৈ কিবা কিবি এইটো নকৰা ভাল লেট আছ হেভ আ ছেফ ছিকিউৰ এণ্ড হেপী নিউ ইয়েৰ সেঞ্চুৰিয়নত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 113 ৰানত জয়লাভ কৰিছে 305 ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই কালি পঞ্চম দিনা 191 ৰানতে নিজৰ দ্বিতীয় ইনিংছ সামৰে দলটোৰ হৈ অধিনায়ক দিন এলগাৰে সৰ্বাধিক 77 ৰান কৰে ভাৰতৰ হৈ মহম্মদ শামী আৰু জসপ্ৰীত বুমৰাহে 3টাকৈ উইকেট দখল কৰে প্ৰথম ইনিংছত দৰ্শনীয় 70 ৰান কৰা ভাৰতৰ কেএল ৰাহুলে প্লেয়াৰ অফ দ্য মেচ পুৰস্কাৰ লাভ কৰে উল্লেখযোগ্য যে ভাৰতে প্ৰথম ইনিংছত 327 ৰান আৰু দ্বিতীয় ইনিংছত 174 ৰান কৰিছিল আনহাতে দক্ষিণ আফ্ৰিকাই নিজৰ প্ৰথম ইনিংছত মাত্ৰ 197 ৰানহে কৰিবলৈ সমৰ্থ হয় শৃংখলাৰ দ্বিতীয়খন টেষ্ট 3 জানুৱাৰীৰ পৰা জোহান্সবাৰ্গত অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ কালি দ্বিতীয় দিনা গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমী ৰাইজৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা যায় গ্ৰন্থমেলাৰ বিভিন্ন বিপণী তথা সভাগৃহত উৎসাহী পঢ়ুৱৈ আৰু লেখক লেখিকাৰ সমাগম পৰিলক্ষিত হয় কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কালি গ্ৰন্থমেলাত উপস্থিত হৈ গ্ৰন্থ ক্ৰয় কৰে প্ৰাসংগিকতা যুগে যুগে থাকিব কাৰণ লেখক লেখিকাসকলে
বহু কষ্ট কৰি এখনি গ্ৰন্থ প্ৰস্তুত কৰি উলিয়ায় আৰু তেখেতসকলক উদ্যোগনি দিবৰ বাবে অৰ্থাৎ সৃষ্টিশীল মনটো সজীৱ কৰি ৰাখিবৰ বাবে সক্ৰিয় কৰি ৰাখিবৰ বাবে নিশ্চিতভাৱে পঢ়ুৱৈ সমাজ আগবাঢ়ি আহিব লাগিব নহয় পঢ়ুৱৈ সমাজ আগবাঢ়ি আহিলেহে তেখেতসকলে গ্ৰন্থ লিখাৰ উৎসাহটো পাব উদ্যোগনি পাব গতিকে মনোবল পাব সেইকাৰণে লেখক লেখিকা আৰু পঢ়ুৱৈ সমাজৰ মাজত এটা নিবিড় সম্পৰ্ক আছে আৰু কামৰূপ জিলাৰ চাংচাৰীত কালি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আসিফ আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চোৰাংগৰু কঢ়িয়াই নিয়া এখন ট্ৰাক জব্দ কৰে তেজপুৰ বালিপাৰাৰ পৰা মেঘালয়লৈ ট্ৰাকেৰে চোৰাংগৰু সৰবৰাহ কৰাৰ সময়তে মদনপুৰৰ টোল গেটত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে ট্ৰাকখনৰ পৰা ২৪টা চোৰাংগৰু উদ্ধাৰ কৰাৰ লগতে 4টা চোৰাংগৰু সৰবৰাহকাৰীকো আটক কৰা হয় ২৪টা গৰুসহ ট্ৰাক ভৰ্তি এখন গাড়ী আহি থকা সংবাদ পাই লগে লগে আমি তাত চাৰ্চ আৰু অপাৰেশ্যন কৰি তাৰ ভিতৰত ২৪টা গৰু পাওঁ চোৰাং গৰু আৰু এই তেওঁলোকক কাগজ পত্ৰ বিচৰাত তেওঁলোকে কোনো কাগজ পত্ৰ বা নথি পত্ৰ দিব নোৱাৰে আৰু সেয়ে গাড়ীখনৰ গৰুসমূহ চিজ কৰি আমি থানালৈকে লৈ আহোঁ আৰু এই মৰ্মে আমি 4জন মানুহক বৰ্তমানলৈকে সোধপোছৰ কাৰণে ৰখা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি মহামান্য আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কপিলী খণ্ডৰ উদ্যোগত মৰিগাঁও জিলাৰ চৰাইবাহী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি এখন বিজ্ঞান প্ৰতিযোগিতা অনুষ্ঠিত হয় এই প্ৰতিযোগিতাত জিলাখনৰ 17খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ নমুনা আকস্মিক বক্তৃতা চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় বৈজ্ঞানিক মানসিকতাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে বিজ্ঞান কেন্দ্ৰ কপিলী খণ্ডৰ উদ্যোগত আজি আমি দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞানৰ নমুনা প্ৰস্তুত প্ৰতিযোগিতা আকস্মিক বক্তৃতা প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা আৰু লগতে আমি ধাৰণা যিটো মানে আইডিয়া কম্পিটিশ্যন আমি আয়োজন কৰিছোঁ ইয়াৰে মানে মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ লগতে বিভিন্নজনৰ মাজত আমি সমন্বয় ৰক্ষা কৰাই হৈছে ইয়াৰ মূল হোজাই জিলাৰ লংকা মহাবিদ্যালয়ত জিলাভিত্তিক এখন বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাত জিলাখনৰ 7খন মহাবিদ্যালয়ৰ 28টা দলে অংশগ্ৰহণ কৰিছে উল্লেখযোগ্য যে বিগত কেইবছৰ কোভিড মহামাৰীৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল বহুদিনৰ মূৰত লংকা মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামটো আজি খেলসমূহ ষ্টাৰ্ট কৰিব গৈ আছোঁ লংকা মহাবিদ্যালয়ত ইণ্টাৰ হোজাই ডিষ্ট্ৰিক্ট কম্পিটিশ্যন আছে বেডমিণ্টন কম্পিটিশ্যন 9টা টিমে অংশগ্ৰহণ কৰিছে সৰ্বমুঠ 28টা টিমে জইন কৰিছে এই টিমত আৰু কোভিড পিৰিয়ডৰ পিছত বহুত কষ্ট কৰি আমাৰ যিসকল উদ্যোক্তা আছে আমাৰ শিক্ষকসকল আছে শিক্ষকসকলৰ লগতে আমাৰ প্ৰাক্তন ছাত্ৰসকলে বৰ সক্ৰিয় অংশগ্ৰহণ কৰিছে তিনিচুকীয়া জিলাৰ লেখাপানীত থকা তিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালি ভাৰতীয় সেনাই 2খন শিক্ষানুষ্ঠানত 7টাকৈ কম্পিউটাৰ প্ৰদান কৰে 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু গাঁওবাসীৰ উপস্থিতিত ভাৰতীয় সেনাই এই কম্পিউটাৰ কেইটা প্ৰদান কৰে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনাৰ এই কাৰ্যক দুয়োখন বিদ্যালয়ৰ কৰ্তৃপক্ষই ধন্যবাদ জ্ঞাপন কৰে তেখেতসকলে ভাৰতীয় সেনা হৈ আজি বিবেক আনন্দজী কৰ্ণেল সাহেবে আমাক আহি কম্পিউটাৰ প্ৰদান কৰাত আমাৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আমি বিশ্বাসী আজি আমাৰ ইয়াত ভাৰতীয় সেনাসকল আহি কেনে আমাৰ স্কুলৰ কাৰণে এটা কম্পিউটাৰ প্ৰদান কৰিছে তাৰ কাৰণে আমি বহুত সুখী হৈছোঁ অসমত কালিৰ দিনটোত ২৬,৫৪৩ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰাৰ পিছত ১০১গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ সৰ্বাধিক ২৪ গৰাকী লোক আছে ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা ৬,২০,৫৭৩লৈ বৃদ্ধি পাইছে ইয়াৰে ৭৮০ গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে আনহাতে ৬,১২,২৮২ গৰাকী লোক এতিয়ালৈকে এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে আৰোগ্যৰ হাৰ হৈছে ৯৮.৬৬%। কালি দুগৰাকী ৰোগীৰ মৃত্যু হোৱাত এতিয়ালৈকে ৰাজ্যত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৬,১৬৪ হৈছেগৈ শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ উত্তৰাখণ্ডত ২৩টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনুৰাধা শৰ্মা পূজাৰী আৰু মোদাই গহাইলৈ ক্ৰমে অসমীয়া আৰু বড়ো ভাষাৰ বাবে সাহিত্য একাডেমীৰ মূল বঁটা আৰু সেঞ্চুৰিয়ানত অনুষ্ঠিত প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ হে আছিল আজিৰ আমাৰ পুৱাৰ বাতৰি নমস্কাৰ